স্টুডেন্ট ওয়েলকাম টু সেৱা পাঠশালা। আজি তোমালোকৰ ৯ মান শ্ৰেণীৰ যিটো বিজ্ঞানৰ ৩ নম্বৰ অধ্যায় আছে অণু আৰু পৰমাণু সেইটো আলোচনা কৰিম। আৰু তোমালোকৰ এইটো চেপ্টাৰৰ যিমান ইম্পৰ্টেণ্ট হেৰি আছে টপিক আছে মই কি কৰিছোঁ প্ৰত্যেকটোৰে সৰু সৰুকৈ নোট কৰি আনিছোঁ যাতে তোমালোকে অতি সহজে পাঠটো বুজি পোৱা। ইয়াৰ উপৰি মই কি কৰিছোঁ প্ৰশ্নাৱলীৰ যিমানখিনি কুৱেশ্যন আছে সেইখিনিৰ এনচাৰ কৰাৰ উপৰিও অনুশীলনীৰ কুৱেশ্যন ইয়াৰ উপৰিও তোমালোকৰ কাৰণে MCQ ধুনীয়াকৈ এইটো চেপ্টাৰত লিখি আনিছোঁ। গতিকে তোমালোকে কি কৰা ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈ চাই থাকা আৰু যিখিনি মানে মই কুৱেশ্যন বা প্ৰশ্নাৱলী লিখিছোঁ তোমালোকে বহীত ধুনীয়াকৈ লিখি লোৱা। মই ধুনীয়াকৈ লিখি আনিছোঁ যাতে তোমালোকে অতি সহজে মনত ৰাখে কুৱেশ্যনখিনি। গতিকে বলা ভিডিঅ'টো আৰম্ভ কৰোঁ। ষ্টুডেণ্ট এইটো চেপ্টাৰ পঢ়াৰ আগতে তোমালোকে কি কৰিব লাগিব মৌলৰ 20টা নাম তোমালোকে মুখস্থ কৰি ল'ব লাগিব। এনেকৈ লিখি ল'বা যে মৌলৰ নাম আৰু চিহ্ন। হাইড্ৰজেনৰ কিমান এনেকৈ মনত ৰাখিবা যে হাইড্ৰজেন চিহ্ন কি H। এনেকৈ 20টা হেৰিৰ নাম মুখস্থ কৰিবা যেনে হাইড্ৰজেন, হিলিয়াম, লিথিয়াম, বেৰিলিয়াম, বৰন, কাৰ্বন, নাইট্ৰজেন, অক্সিজেন, ফ্ল'ৰিন, নিয়ন, ছ'ডিয়াম, মেগনেছিয়াম, এলুমিনিয়াম, সিলিকন, ফসফৰাছ, ছালফাৰ, ক্লৰিন আৰু আৰ্গন, পটাছিয়াম, কেলছিয়াম। এই 20টা মৌলৰ নাম তোমালোকে ধুনীয়াকৈ লিখি ল'বা আৰু চিহ্ন লগতে এইখিনি লিখি ল'বা বহীত। ইয়াৰ পিছত চোৱা চেপ্টাৰটোত আগবঢ়াৰ আগতে তোমালোকে প্ৰথমে কেইটামান বস্তু সৰু সৰু বস্তু জানিব লাগিব যে তোমালোকে মৌলক কেনেকৈ পাৰমাণৱিক সংখ্যা উলিয়াই বা কেনেকৈ হেৰি কৰে সেইখিনি তোমালোকে জানিব লাগিব। চোৱা যে ছ'ডিয়াম অক্সাইড একচুৱেলি ছ'ডিয়ামৰ কিমান পাৰমাণৱিক সংখ্যা আগত যে তোমালোকক দেখুৱাইছোঁ 20টা মুখস্থ কৰিব দিছোঁ তাতে চাবা ছ'ডিয়াম 11 নম্বৰত আছে। 11 নম্বৰ হ'লে কি হ'ব যে প্ৰথম যিটো চেল আছে তাত কিমান হ'ব 2, পিছৰ চেলটো প্ৰথম চেলটো K, পিছৰ চেলটো L, পিছৰ চেলটো M। গতিকে 2 যাব প্ৰথম চেলত, 8 যাব দ্বিতীয় চেলত আৰু 1 যাব কি তৃতীয় চেলত। ইয়াৰ পিছত চোৱা ছ'ডিয়ামৰ কিমান 1 আৰু অক্সিজেনৰ কিমান 2 হয়নে। অক্সিজেনৰ 2 কেনেকৈ অক্সিজেনৰ 12 হ'লে কিমান হ'ব 2, 8, 10 আৰু কিমান M চেলত কিমান 12 থাকিব অৰ্থাৎ আউটাৰ চেলত 2। গতিকে কি হ'ব এইটো ক্ৰছ মাল্টিপ্লিকেশ্যনৰ নিচিনা হৈ যাব যে Na2O অক্সিজেনটো ক'ত যাবগৈ ছ'ডিয়ামত যাবগৈ আৰু অক্সিজেনৰ হেৰিটো ক'ত যাব ছ'ডিয়ামৰটো আহি যাব। বুজি পাইছানে। ইয়াৰ পিছত চোৱা ছ'ডিয়াম ক্লৰাইড সেই ছেম একেই যে ছ'ডিয়ামৰ 1 ক্লৰিনৰো 1। এতিয়া কি হ'ব যে ছ'ডিয়াম ক্লৰাইড দুয়োটাৰ 1 বুজি পাইছানে এনেকৈ হ'ব। নেক্সট হ'ব মেগনেছিয়াম অক্সাইড ছেম এনেকুৱাই হ'ব। ইয়াৰ পিছত চোৱা কেলছিয়াম কাৰ্বনেট, কেলছিয়াম আৰু কাৰ্বনেট। ইয়াৰ পিছত চোৱা এলুমিনিয়াম ক্লৰাইড আৰু এলুমিনিয়াম ছালফাইড। এলুমিনিয়াম ছালফাইডৰ চোৱা যে এলুমিনিয়ামৰ কিমান 3 আৰু ছালফাইডৰ কিমান 2। গতিকে কি হ'ব Al2S3। বুজি পাইছানে। এতিয়া ষ্টুডেণ্ট কেইটামান ইম্পৰ্টেণ্ট হেৰি আছে এইখিনি তোমালোকে মনত ৰাখি ল'বা যে বহু পাৰমাণৱিক মৌল কেইটামান হ'ল ছালফেট SO4 ইয়াৰ কিমান 2। ইয়াৰ পিছত কাৰ্বনেট এইখিনিও তোমালোকৰ ক্লাছ 10 ক্লাছ 11ত লাগিবই যদি কোনোবাই ছায়েন্সত পঢ়া ক্লাছ 11ত। তো কাৰ্বনেট কি হ'ব CO3 ইয়াৰ পাৰমাণৱিক ভৰ কিমান 2। ইয়াৰ পিছত নাইট্ৰেট অৰ্থাৎ NO3 নাইট্ৰেট বুজি পাইছানে। নাইট্ৰেট কিমান 1। হাইড্ৰ অক্সাইড 1 মোৰ লগে লগে মুখস্থ কৰি যোৱা। এমনিয়াম NH4 এমনিয়াম NH4ৰ কিমান 1। এইকেইটা ধুনীয়াকৈ মনত ৰাখিবা। এতিয়া চোৱা ষ্টুডেণ্ট এই যিটো মেইন হেৰি NCERT আছে NCERT 32 পেজৰ স্থিৰানুপাত বিধিত তোমালোকে এইখিনি লিখি ল'বা ধুনীয়াকৈ ৰ'বা। ইয়াৰ উপৰি প্ৰশ্নাৱলীৰ যিখিনি কুৱেশ্যন আছে মই কৰাই দি আছোঁ এতিয়া। প্ৰশ্নাৱলী 1 32 পেজৰ প্ৰশ্নাৱলী 1 কি কৈছে চোৱাচোন যে বিক্ৰিয়া এটাত 5.3 গ্ৰাম ছ'ডিয়াম কাৰ্বনেটে 6 গ্ৰাম ইথানয়িক এচিডৰ সৈতে বিক্ৰিয়া কৰিছিল। উৎপাদিত দ্ৰব্যবোৰ আছিল 2.2 গ্ৰাম কাৰ্বন ডাই অক্সাইড আৰু 0.9 গ্ৰাম কি পানী আৰু 8.2 গ্ৰাম কি আছে ছ'ডিয়াম ইথানেট। ইয়াৰ আমি দেখুওৱা যে ফলাফলবোৰ ভৰৰ নিত্যতা সূত্ৰ অনুযায়ী হৈছে আৰু ছ'ডিয়াম কাৰ্বনেট প্লাছ ইথানয়িক এচিড মিলি কি হৈছে ছ'ডিয়াম ইথানয়েট প্লাছ কাৰ্বন ডাই অক্সাইড আৰু পানী। আমাক এইটো সূত্ৰ অনুযায়ী নিত্যতা বিধিত দেখুৱাব গৈছে। চোৱা ইয়াৰ উত্তৰ চোৱা যে ছ'ডিয়াম আৰু কাৰ্বনেট মিলি কি হৈছে ইথানয়িক এচিড অৰ্থাৎ ছ'ডিয়াম আৰু ইথানয়েট প্লাছ কাৰ্বন ডাই অক্সাইড প্লাছ পানী। এতিয়া চোৱা ছ'ডিয়াম কাৰ্বনেটৰ ভৰ কিমান 5.3 গ্ৰাম দিয়া আছে আৰু ইথানয়িক এচিডৰ ভৰ কিমান দিয়া আছে 6 গ্ৰাম। এতেকে বিক্ৰিয়ক পদাৰ্থৰ মুঠ ভৰ কিমান হ'ব 5.6 প্লাছ 6 গ্ৰাম ইকুৱেল টু 11.3 গ্ৰাম। এতিয়া চোৱা ছ'ডিয়াম ইথানয়েটৰ ভৰ কিমান 8.2 গ্ৰাম হয়নে আৰু কাৰ্বন ডাই অক্সাইডৰ ভৰ কিমান দিয়া আছে 2.2 গ্ৰাম। এতেকে পানীৰ ভৰ কিমান হ'ব পানীৰ ভৰ হ'ব তোমাৰ 0.9 গ্ৰাম হয়নে। এতিয়া চোৱা উৎপাদিত দ্ৰব্যৰ মুঠ ভৰ কিমান হৈ যাব 8 প্লাছ 2 প্লাছ 2.2 প্লাছ 0.9 গ্ৰাম। বুজি পাইছানে ইকুৱেল টু 11.3 গ্ৰাম। এতেকে বিক্ৰিয়ক পদাৰ্থৰ মুঠ ভৰ কিমান হৈ যাব উৎপাদিত দ্ৰব্যৰ মুঠ ভৰ। ইয়াৰ পিছত চোৱা ফলাফল যিহেতু বিক্ৰিয়ক পদাৰ্থ আৰু উৎপাদিত দ্ৰব্যৰ মুঠ ভৰ সমান সেয়ে ইয়াৰ দ্বাৰা ভৰৰ নিত্যতাৰ সূত্ৰ কি হয় প্ৰমাণিত হয়। 2 চোৱা কি দিয়া আছে যে হাইড্ৰজেন আৰু অক্সিজেন 1:8 ভৰৰ অনুপাতত লগ লাগি পানী উৎপন্ন কৰে। 3 গ্ৰাম হাইড্ৰজেনৰ পানী উৎপন্ন কৰিবলৈ কি দিয়া আছে হাইড্ৰজেন আৰু অক্সিজেনৰ ভৰৰ অনুপাত কিমান দিয়া আছে 1:8
8 এতেকে চোৱা 1 গ্ৰাম হাইড্ৰজেনৰ সৈতে বিক্ৰিয়া কৰা অক্সিজেনৰ ভৰ কিমান হ'ব 8 গ্ৰাম এতেকে কি হ'ব 3 গ্ৰাম হাইড্ৰজেনৰ সৈতে বিক্ৰিয়া কৰা অক্সিজেনৰ ভৰ কিমান হ'ব 8 * 3 = 24 গ্ৰাম হয়নে যেসা স্টুডেন্ট থাৰ্ড কোৱেশ্চনটো কি আছে আমাক যে ডেল্টনৰ পৰমাণুবাদৰ কোনটো স্বীকাৰ্য ভৰৰ নিত্যতা সূত্ৰৰ ফল চোৱা 3 নম্বৰ উত্তৰ যে ডেল্টনৰ পৰমাণুবাদৰ মতে মৌল যৌগ বা মিশ্ৰ পদাৰ্থ সকলোবোৰ পৰমাণু নামৰ ক্ষুদ্ৰ কণিকাৰে গঠিত এই পৰমাণুবোৰ কি অবিভাজ্য আৰু ৰাসায়নিক বিক্ৰিয়াত সৃষ্টি বা বিনাশ নহয় এতেকে বিক্ৰিয়াত মুঠ ভৰ সলনি নহয় যিয়ে ভৰৰ নিত্যতা সূত্ৰক সমৰ্থন কৰে 4 নম্বৰ কোৱেশ্চন চোৱা যে ডেল্টনৰ পৰমাণুবাদৰ কোনটো স্বীকাৰ্য স্থিৰানুপাত সূত্ৰটো ব্যাখ্যা কৰিব পাৰে নম্বৰ উত্তৰ চোৱা যে ৰাসায়নিক বিক্ৰিয়াত পৰমাণুবোৰ সৰল গোটা সংখ্যাৰ অনুপাতত যোজিত হয় ইয়াৰ ফলত যিকোনো নিৰ্দিষ্ট যৌগত উপাদানবোৰৰ ভৰৰ অনুপাত কি থাকে সদায় স্থিৰ থাকে সো স্টুডেন্ট 35 পেজৰ যেটো প্ৰশ্নাৱলী 2 আছে হেতু কি কৈছে প্ৰথম কোৱেশ্চনটো যে পাৰমাণবিক ভৰ এককৰ সংজ্ঞা দিব দিছে চোৱা উত্তৰ কাৰ্বন 12 এটা পৰমাণুৰ ভৰ 1/12 অংশৰে সৈতে তুলনা কৰি মৌলৰ পাৰমাণবিক ভৰ নিৰ্ণয় কৰা হয় এনেদৰে পোৱা মৌলৰ পৰমাণু এটাৰ গড় ভৰক কি বোলে মৌলটোৰ আপেক্ষিক পাৰমাণবিক ভৰ বোলে এতিয়া চোৱা 2 নম্বৰ কোৱেশ্চনটো যে খালি চকৰে পৰমাণু এটা দেখা সম্ভৱ নহয় কিয় উত্তৰ খালি চকৰে পৰমাণু এটা দেখা সম্ভৱ নহয় কাৰণ পৰমাণুবোৰ কি নিচেই সৰু এইবোৰ আমি অনুমান বা তুলনা কৰিব পৰা যিকোনো বস্তুতকৈ সৰু এতিয়া চোৱা 39 যেটো প্ৰশ্নাৱলী আছে আমাক দিছে কি যে সংকেত লিখা সোডিয়াম অক্সাইড এলুমিনিয়াম ক্লোৰাইড সোডিয়াম ফসফৰাইড আৰু মেগনেছিয়াম হাইড্ৰক্সাইড চোৱা 1 নম্বৰ কোৱেশ্চন এনসাৰ সো আমি সংকেত লিখিছো যে সোডিয়াম অক্সাইডৰ কি Na2O ইয়াৰ পিছত এলুমিনিয়াম ক্লোৰাইডৰ কিমান AlCl3 সোডিয়াম সালফাইড কি Na3 আৰু মেগনেছিয়াম হাইড্ৰক্সাইড কি MgOH এতিয়া চোৱা 2 নম্বৰ কোৱেশ্চন আমাক কি দিছে যে তলৰ সংকেতবোৰে বুজোৱা যৌগবোৰৰ নাম লিখা চোৱা প্ৰথমটো কি Al2SO4 কি এলুমিনিয়াম ট্ৰাইসালফেট ট্ৰাই SO4 মানে কি সালফেট আৰু ট্ৰাই মানে কি তিনি বুজি পাইছানে ইয়াৰ পিছত চোৱা CaCl2 অৰ্থাৎ ক্যালসিয়াম ক্লোৰাইড থাৰ্ড চোৱা যে K2SO4 পটাছিয়াম সালফেট ফৰ্থ চোৱা KNO3 মানে কি নাইট্ৰেট পটাছিয়াম মানে কি K CaCO3 ক্যালসিয়াম কাৰ্বনেট 3 মানে কি নেট কাৰ্বন CO কাৰ্বনেট ইয়াৰ পিছত চোৱা 4 নম্বৰ কি কৈছে যে H2S ত অণু কিমান ইয়াৰ পিছত PO4 3- আয়নত কেইটা পৰমাণু আছে চোৱা ইয়াৰ উত্তৰ হ'ব কি H2S অণুত দুটা হাইড্ৰজেন পৰমাণু আৰু এটা সালফাৰ পৰমাণু আছে আৰু সেকেন্ড কি PO4 3- আয়নত এটা সালফাৰ পৰমাণু আৰু 4টা অক্সিজেন পৰমাণু আছে স্টুডেন্ট 40 পেজৰ যেটো প্ৰশ্নাৱলী আছে 1 নম্বৰ কি H2O2 Cl2 CO2 CO4 C2H5 C2H4 NH3 আৰু CH3OH ৰ আণবিক ভৰ গণনা কৰিব লাগে চোৱা H2 ৰ আণবিক ভৰ কিমান 2 * 1 = কিমান হ'ব 2 ইউনিট এটো ইউ বুজিছা অক্সিজেনৰ কিমান অক্সিজেনৰ আণবিক ভৰ হৈছে 2 * 16 অক্সিজেন কেইটা আছে দুটা আৰু অক্সিজেনৰ কিমান 16 হয়নে কিমান হ'ব 32 ইউনিট বুজি পাইছানে Cl2 অৰ্থাৎ ক্লোৰিন কেইটা আছে দুটা আৰু ক্লোৰিনৰ কিমান পাৰমাণবিক ভৰ 35.5 কিমান হৈ যাব 71 ইউনিট এটো ইউ বুজিছা চোৱা চাৰি হৈছে কাৰ্বন ডাই অক্সাইডৰ আণবিক ভৰ কিমান চোৱা কাৰ্বনৰ কিমান চোৱা অক্সিজেনৰ কিমান 16 অক্সিজেন কেইটা আছে দুটা আৰু কাৰ্বনৰ কিমান 12 অৰ্থাৎ 12 আৰু 16 দুগুণ কিমান 32 কিমান 44 ইউ বুজি পাইছানে ইয়াৰ পিছত চোৱা CH4 আণবিক ভৰ 12 + 4 * 1 কিমান 12 + 4 ইমান 16 ইয়াৰ পিছত চোৱা 6 নম্বৰ যে C2H6 অৰ্থাৎ আণবিক ভৰ কিমান 2 * 12 + 6 * 1 6 * হাইড্ৰজেনৰ কিমান 1 হাইড্ৰজেন কেইটা আছে 6টা আৰু কাৰ্বন কেইটা আছে দুটা কাৰ্বনৰ কিমান 12 কিমান হ'ব 24 + 6 = 30 ইউনিট নেক্সট কি আছে যে C2H4 কিমান হ'ব 2 * 12 + 1 * 4 = 24 + 4 কিমান হ'ব 28 নেক্সট চোৱা NH3 আণবিক ভৰ কিমান 14 + 3 * 1 হাইড্ৰজেন কেইটা তিনটা 1 = 14 + 3 = 17 নেক্সট চোৱা CH3OH ৰ কিমান হ'ব চোৱা C কাৰ্বনৰ কিমান 12 H কেইটা তিনটা 3 * 1 নেক্সট চোৱা O অক্সিজেনৰ কিমান 16 অক্সিজেন কেইটা আছে এটা হয়নে 16 * 1 কিমান হ'ব 12 + 3 + 1 + 16 কিমান হ'ব 16 আৰু নেক্সট 16 কিমান হ'ব 32 ইউ এটো হ'ব 17 ইউ এটো হ'ব 28 ইউ নেক্সট চোৱা স্টুডেন্ট সেকেন্ড কোৱেশ্চন চোৱা যে ZnO Na2O K2CO3 ৰ সংকেত গোট ভৰ গণনা কৰা প্ৰদত্ত পাৰমাণবিক ভৰবোৰ হ'ল আমাক দিয়া আছে এনেকৈ চোৱা আমাক দিয়া আছে সলিউশন K2CO3 ৰ আণবিক ভৰ কিমান হ'ব চোৱা কেইটা আছে দুটা আৰু কিমান 39 ইয়াৰ পাৰমাণবিক ভৰ প্লাস 12 প্লাস কাৰ্বনৰ কিমান 12 প্লাস 3 * 16 অক্সিজেন কেইটা তিনটা * 16 16 কৰি 78 + 12 + 48
হয়নে কিমান হ'ব 1384 কিমান হ'ব 1384 এতেকে জেডনৰ আণবিক ভৰ কিমান হ'ব 65 + 16 = 81 ইউনিট ইয়াৰ উপৰি Na2O আণবিক ভৰ কিমান হ'ব 2 * 23 + 16 অক্সিজেনৰ কিমান 16 কিমান হ'ব 46 + 16 = 62 ইউ এতিয়া চোৱা ষ্টুডেণ্ট উদাহৰণটো কৰি দি আছোঁ যে 3.4 উদাহৰণটো চোৱা ভালকৈ কৰি দি আছোঁ চোৱা উদাহৰণ 3 1 হ'ব যে N2 ভৰ কিমান 2 * 14 = 28 1 মল N2 ভৰ কিমান 28 এটাকে 0.5 মল N2 ভৰ কিমান হ'ব 28 * 0.5 গ্ৰাম = 14 গ্ৰাম হয়নে নেক্সট চোৱা উদাহৰণ 3.4 2 কি যে 0.5 মল N পৰমাণু অৰ্থাৎ মলৰ পৰা পৰমাণুৰ ভৰ কিমান হ'ব N ৰ ভৰ 14 1 মল N ৰ ভৰ কিমান 14 এটাকে 0.5 মল N ৰ ভৰ কিমান হ'ব 14 * 0.5 গ্ৰাম = 70 গ্ৰাম নেক্সট চোৱা 3 নম্বৰ 3.4 ৰ উদাহৰণ যে N ৰ ভৰ 14 গ্ৰাম এটাকে 6.22022 × 10^23 টা N ৰ ভৰ কিমান হ'ব 14 গ্ৰাম মানে এটাকে ইমান গ্ৰাম N ৰ মল কিমান হ'ব 14 * ইমান ডিভাইডেড বাই এইটো বুজি পাইছানে কটাকটি কিমান হ'ব 7 গ্ৰাম নেক্সট চোৱা 5 নম্বৰটো 6.022 × 10^23 টা N2 সংখ্যাৰ ভৰ N2 ৰ ভৰ কিমান 14 * 2 = 28 গ্ৰাম এটাকে আমাক ইমানৰ পৰা ইমানটা N2 ৰ ভৰ কিমান 28 গ্ৰাম ওলাইছে হয়নে এটাকে আমি কি কৰিম ইমানটা N2 ৰ ভৰ 28 * ডিভাইড বাই এইটো কিমান হৈ যাব 28 এটা চোৱা 3.5 উদাহৰণ 42 পেজৰ যে তলৰ প্ৰতিটোৰে কণিকাৰ সংখ্যা আমাক নিৰ্ণয় কৰিব দিছে 46 গ্ৰাম সোডিয়াম পৰমাণু 8 গ্ৰাম অক্সিজেন অণু আৰু 0.1 মল কাৰ্বন পৰমাণুৰ প্ৰদত্ত মলৰ পৰা সংখ্যা আমাক ওলাব লাগে চোৱা প্ৰথমে আমি কি উলিয়াব লাগে সোডিয়ামৰ ভৰ 20 গ্ৰাম হয়নে চোৱা 23 গ্ৰাম সোডিয়ামত থাকিব 6.022 × 10^23 টা পৰমাণু এটাকে 46 গ্ৰাম সোডিয়ামত থাকিব কি ডিভাইড বাই 23 ইনটু ওপৰত থাকিব এইটো হয়নে কিমানটা 46 টা হয় নহয় ডিভাইড বাই 22 পৰমাণু এটাকে 12.044 × 10^23 বুজি পাইছানে নেক্সট চোৱা 2 নম্বৰ যে অক্সিজেনৰ ভৰ 12 * 2 * 16 = 32 গ্ৰাম অক্সিজেন কেইটা দুটা * 16 মানে কি অক্সিজেনৰ পৰমাণু বুজি পাইছানে এটাকে 32 গ্ৰাম অক্সিজেনত থকা পৰমাণু কিমান হ'ব 6.022 × 10^23 এটাকে 8 গ্ৰামত কিমান হ'ব যেটো 8 এইটোৰ লগত পূৰণ আৰু ডিভাইড বাই 32 টোটাল = 1.5055 × 10^23 সো ষ্টুডেন্ট 42 পেজৰ যেটো প্ৰশ্নাৱলী আছে সেইটো প্ৰশ্নৰ উত্তৰটো প্ৰথম কোৱেশ্চনটো কি আছে যে 1 মল কাৰ্বন পৰমাণুৰ ভৰ 12 গ্ৰাম হ'ল এটা কাৰ্বন পৰমাণুৰ ভৰ গ্ৰামত কিমান হ'ব সো ওকে সো ইয়াৰ উত্তৰটো যে আমাক দিয়া আছে 1 মল কাৰ্বন পৰমাণুত কিমানটা আছে 6.023 × 10^23 টা পৰমাণু আছে এটাকে 6.23 × 10^23 টা পৰমাণুৰ কাৰ্বন পৰমাণুৰ ভৰ কিমান 12 গ্ৰামৰ অৰ্থাৎ 12 গ্ৰাম এটাকে এটা কাৰ্বন পৰমাণুত ভৰ কিমান হ'ব যে 12/6.023 × 10^23 গ্ৰাম হয়নে ইকুৱেল টু কিমান হ'ব 1.99 × 10^20 - 23 গ্ৰাম ওকে ষ্টুডেন্ট এটা 2 নম্বৰ কোৱেশ্চনটো আমাক কি দিছে যে 100 গ্ৰাম সোডিয়াম বা 100 গ্ৰাম আইৰণৰ কোনটোৰ পৰমাণুৰ সংখ্যা বেছি দিয়া আছে সোডিয়ামৰ পৰমাণুৰ ভৰ কিমান 23 ইউনিট আৰু আইৰণৰ কিমান পাৰমাণবিক ভৰ 56 ইউনিট চোৱা প্ৰথমে আমি কি উলিয়াম সোডিয়ামৰ পাৰমাণবিক ভৰ কিমান দিয়া আছে 23 ইউ এটাকে 1 মল সোডিয়ামৰ ভৰ কিমান হ'ব 23 গ্ৰাম হয়নে আৰু 23 গ্ৰাম সোডিয়ামত পৰমাণুৰ সংখ্যা কিমান 6.022 × 10^23 নেক্সট চোৱা যে 1 গ্ৰাম সোডিয়ামত পৰমাণুৰ ভৰ কিমান 6.023 × 10^23 ডিভাইড বাই 23 ইকুৱেল টু কিমান হ'ব 0.261 × 10^23 টা হয়নে এটাকে চোৱা যে 100 গ্ৰাম সোডিয়ামত কিমানটা আছে 0.261 × 10^23 * 100 ইকুৱেল টু কিমান হ'ব 26.1 × 10^23 ইকুৱেল টু কিমান আহি যাব যে 2.61 × 10^24 টা নেক্সট কোৱেশ্চন আইৰণৰ পাৰমাণবিক ভৰ কিমান 56 ইউ এটাকে 1 মল আইৰণৰ ভৰ কিমান 56 গ্ৰাম হয়নে এটাকে চোৱা 56 গ্ৰাম আইৰণত পৰমাণুৰ সংখ্যা কিমান হ'ব 6.023 × 10^23 টা নেক্সট চোৱা 1 গ্ৰাম আইৰণৰ পৰমাণুৰ সংখ্যা কিমান হ'ব যে 6.23 × 10^23 ডিভাইড বাই কিমান 56 হয়নে আমি কৈছো 56 গ্ৰামত আইৰণ পৰমাণুৰ সংখ্যা কিমান যে 6.23 × 10^23 এটাকে 1 গ্ৰাম আইৰণৰ পৰমাণুৰ সংখ্যা এটো হৈ যাব ইকুৱেল টু নেক্সট 0.107 × 10^23 হয়নে নেক্সট চোৱা যে 100 গ্ৰাম আইৰণত কিমান হ'ব 100 গ্ৰাম আইৰণত হ'ব 100 পূৰণ এটা কৰিলে কিমান আহি যাব 10.7 × 10^23 ইকুৱেল টু 1.07 × 10^24 টা হয়নে এটাকে কি লিখিবা যে 100 গ্ৰাম সোডিয়ামত 2.61 × 10^24 টা পৰমাণু থাকে
আৰু 100 গ্ৰাম আইৰণত 1.07 × 10^24টা পৰমাণু থাকে। এতেকে 100 গ্ৰাম সোডিয়ামৰ পৰমাণুৰ সংখ্যা বেছি হ'ব। সো তোমালোকে এতিয়া অনুশীলনী কুৱেশ্যনখিনি চোৱা যে প্ৰথম কুৱেশ্যনটো কি কৈছে চোৱা অক্সিজেন আৰু বৰণে গঠিত যৌগৰ নমুনা এটাৰ 0.24 বিশ্লেষণ কৰাত 0.096 গ্ৰাম বৰণ আৰু 0.144 গ্ৰাম অক্সিজেন পোৱা গৈছিল। ভৰ হিচাপত যৌগটোৰ শতকৰা সংযুতি আমাক নিৰ্ণয় কৰিব দিছে। চোৱা প্ৰথমে তুমি কি কৰিব লাগিব যে শতকৰা বৰণ আমি কি বৰণৰ শতকৰা কিমান চোৱা 0.96 গ্ৰাম ডিভাইডেড বাই 0.24 গ্ৰাম ইনটু 100 শতকৰা কৈছে নহয় 100 ৰে পূৰণ কৰিবা। নেক্সট চোৱা 96 × 100 ডিভাইড বাই 240 এইফালে তোমাৰ হেৰি কৰিছে দুটা হেৰি দশমিক সিফালে উঠাই কি হৈছে 96 × 100 ওপৰত ঠিক হৈছে। নেক্সট কি হ'ব তোমাৰ আৰু 96 আৰু ইনটু 100 হলে 9600 ডিভাইড বাই 24 এটো কটাকটি কৰিলে 40 অৰ্থাৎ কিমান ওলাইছে 40%। আৰু শতকৰা অক্সিজেন কিমান চোৱা যে 0.144 গ্ৰাম ইনটু 100 ডিভাইড বাই 0.24 আৰু এইটো কটা কিমান 6 আৰু 6 ইনটু তোমাৰ এইটো 10 আছিলে বাকি এইটো কি হ'ব 60%। বুজি পাইছানে? এতিয়া চোৱা 2 নম্বৰ কুৱেশ্যন যে 3.0 গ্ৰাম কাৰ্বন 8.00 গ্ৰাম অক্সিজেনৰ সৈতে দহন কৰাত 11 গ্ৰাম কাৰ্বন ডাই অক্সাইড উৎপন্ন হ'ল। 3 গ্ৰাম কাৰ্বন আৰু 50 গ্ৰাম অক্সিজেনত দহন কৰিলে গঠন হোৱা কাৰ্বন ডাই অক্সাইডৰ ভৰ কিমান হ'ব ৰাসায়নিক সংযোগৰ কোনটো বিধি তোমাৰ উত্তৰৰ ক্ষেত্ৰত প্ৰযোজ্য হ'ব লিখা। উত্তৰ আমাক দিয়া আছে যে 3 গ্ৰাম কাৰ্বন আৰু 8 গ্ৰাম অক্সিজেন মিলি কিমান হৈছে 11 গ্ৰাম কাৰ্বন ডাই অক্সাইড হয়নে। এতিয়া চোৱা সমীকৰণ কি হ'ব যে কাৰ্বন আৰু অক্সিজেন মিলি কি হ'ব কাৰ্বন ডাই অক্সাইড আৰু কাৰ্বন ডাই অক্সাইডত ভৰৰ স্থিৰ অনুপাত কিমান হ'ব কাৰ্বন ইছটু অক্সিজেন কিমান হ'ব কাৰ্বনৰ 12 ইছটু অক্সিজেন 32 = 3:8। এতিয়া চোৱা 3.00 গ্ৰাম কাৰ্বন আৰু 5.00 গ্ৰাম অক্সিজেন লগত দহন কৰোঁতে অক্সিজেন অতিৰিক্তভাৱে আৱশ্যক কেৱল 8 গ্ৰামহে কিন্তু অতিৰিক্তভাৱে সেই সীমাবদ্ধ বিক্ৰিয়ক হৈছে কাৰ্বন আৰু সম্পূৰ্ণ 3.00 গ্ৰাম কাৰ্বন দহন হ'লে উৎপন্ন কাৰ্বন ডাই অক্সাইডৰ ভৰ আগৰ দৰে 11.00 গ্ৰাম হ'ব। অতিৰিক্ত অক্সিজেন কিমান হ'ব 50 - 8 কিমান 42 গ্ৰাম বাছি যাব। প্ৰযোজ্য বিধি ইয়াতে হেৰি হৈছে তোমাৰ আৰু ৰাসায়নিক সংযোগ কি হৈছে স্থিৰানুপাত বিধি। বুজি পাইছানে? কুৱেশ্যন আমাক কি দিছে যে বহুপাৰমাণৱিক আয়নবোৰ কি উদাহৰণ দিয়া। উত্তৰ একাধিক পৰমাণুৰ আধানযুক্ত গোট একোটাক কি বোলে বহুপাৰমাণৱিক আয়ন বোলে যেনে SO4 SO3 2 NH4+ ইত্যাদি। এতিয়া ষ্টুডেণ্ট অনুশীলনীৰ 4 নম্বৰ কুৱেশ্যনটো যে তলত দিয়াবোৰৰ ৰাসায়নিক সংকেত লিখা। আমাক প্ৰথমে কি লিখিব দিছে তোমাৰ যে মেগনেছিয়াম ক্লৰাইড হয়নে। মেগনেছিয়াম ক্লৰাইডৰ কি হ'ব মেগনেছিয়ামৰ 2 আৰু ক্লৰিনৰ কিমান 1 গতিকে MgCl2। বি কি কেলছিয়াম অক্সাইড CaO Ca2 আৰু O2 গতিকে দুয়োটা 2 হ'ব দুয়োটা কটাকটি হ'ব হ'লে কি হ'ব CaO। নেক্সট কি দিছে আমাৰ যে কপাৰ নাইট্ৰেট কি হ'ব যে Cu আৰু NO3 কিমান 1 আৰু Cu কিমান 2 ক্ৰছ মাল্টিপ্লিকেশ্যন হেৰি হ'লে কি হ'ব Cu ৰ 1 আৰু NO3 কিমান 2। নেক্সট এলুমিনিয়াম ক্লৰাইড এলুমিনিয়ামৰ 3 ক্লৰিনৰ 1 কিন্তু কি হ'ব Al1 আৰু Cl3। নেক্সট কি আছে যে কেলছিয়াম কাৰ্বনেট হয়নে কেলছিয়ামৰ কিমান 2 Ca3 কিমান 2 গতিকে দুয়োটা কটাকটি হৈ কি হ'ব CaCO3। এতিয়া চোৱা 5 নম্বৰ কুৱেশ্যন যে তলৰ যৌগবোৰত থকা মৌলবোৰৰ নাম দিয়া পুৰা চূণ কি হ'ব CaO অৰ্থাৎ কেলছিয়াম আৰু অক্সিজেন। বি কি হাইড্ৰজেন ব্ৰমাইড HBr হাইড্ৰজেন ব্ৰমিন। নেক্সট কি বেকিং পাউডাৰ কি যে NaHCO3 ছডিয়াম হাইড্ৰজেন কাৰ্বন আৰু অক্সিজেন। পটেছিয়াম ছালফেট KSO4 পটেছিয়াম ছালফাৰ আৰু অক্সিজেন। এতিয়া চোৱা ষ্টুডেণ্ট 6 নম্বৰ কুৱেশ্যনটো আমাক মলাৰ ভৰ গণনা কৰিব দিছে ইথাইন মানে C2H2। চোৱা কাৰ্বনৰ কিমান 12 কেইটা আছে দুটা আৰু হাইড্ৰজেন কেইটা দুটা অৰ্থাৎ 2 × 1 = 24 + 2 = 26 গ্ৰাম। নেক্সট ছালফাৰ অণু S8 এছৰ কিমান ছালফাৰৰ 32 × 8 কিমান 256 গ্ৰাম। নেক্সট চোৱা যে ফছফৰাছ অণু P4 অৰ্থাৎ ফছফৰাছৰ পাৰমাণৱিক ভৰ কিমান 31 দিয়া আছে কিমান 4 × 31 = 124 গ্ৰাম। ডি কি আছে হাইড্ৰক্লৰিক এচিড HCl হাইড্ৰজেন এটা আৰু ক্লৰিনৰ এটা ক্লৰিনৰ কিমান 35.5 হাইড্ৰজেনৰ কিমান 1 গতিকে কিমান হ'ব 36.5 গ্ৰাম। নেক্সট চোৱা ই যে নাইট্ৰিক এচিড NNO3 কিমান হ'ব 1 HNO3 হাইড্ৰজেনৰ কিমান 1 আৰু NO3 কিমান চোৱা 48 কিমান হ'ব 63 গ্ৰাম হয়নে। আচ্ছা এইটো NNO3 চোৱা এতিয়া চোৱা ষ্টুডেণ্ট 7 নম্বৰটো আমাৰ ভৰ কিমান ওলাব দিছে যে 1 মোল নাইট্ৰজেনৰ পৰমাণুৰ কিমান চোৱা নাইট্ৰজেনৰ ভৰ 14 গ্ৰাম এতেকে 1 মোল নাইট্ৰজেনৰ ভৰ কিমান 14 গ্ৰাম হ'ব হয়নে। নেক্সট চোৱা
বি চোৱা আমাক বি কি দিছে চোৱাচোন যে 4 মোল এলুমিনিয়ামৰ পৰমাণু এলুমিনিয়ামৰ পাৰমাণবিক ভৰ কিমান 26 মানে এলুমিনিয়ামৰ ভৰ কিমান 27 এটাকে 4 মোল এলুমিনিয়ামৰ ভৰ কিমান 27 * 4 হয়নে ইকুৱেল টু 108 গ্ৰাম নেক্সট চোৱা C2 যে 10 মোল সোডিয়াম সালফেট Na2SO3 Na2SO3 ৰ ভৰ কিমান 2 * 23 Na ৰ কিমান 23 কেইটা আছে দুটা আৰু SO3 কেইটা তিনিটা হয়নে গতিকে ইনটু 16 কিমান হ'ব 46 প্লাস 32 প্লাস এইটো 16 * 3 কিমান 48 ইকুৱেল টু 126 গ্ৰাম নেক্সট ষ্টুডেণ্ট 8 নম্বৰ আমি কি কৰিব লাগে মললৈ কনভাৰ্ট কৰিব লাগে 22 গ্ৰাম কাৰ্বন ডাই অক্সাইডক কিহত মললৈ কনভাৰ্ট কৰিব লাগে তে কাৰ্বন ডাই অক্সাইডৰ ভৰ কিমান 12 প্লাস 2 * 16 অক্সিজেন কেইটা দুটা আৰু অক্সিজেনৰ পৰা হেৰি কিমান 16 বুজি পাইছানে কাৰ্বনৰ কিমান 12 গতিকে কিমান হ'ব 12 প্লাস 32 ইমান 42 গ্ৰাম এতেকে 44 গ্ৰাম কাৰ্বন ডাই অক্সাইডত থাকিব কিমান মোল 1 মোল এতেকে চোৱা 22 গ্ৰাম কাৰ্বন ডাই অক্সাইডত কিমান থাকিব 22/44 * 1 মোল হয়নে কিমান হ'ব 0.25 মোল নেক্সট ষ্টুডেণ্ট ডি যে 20 গ্ৰাম পানী কি উলাব লাগে আমি সব ফাৰ্ষ্টত উলাম যে H2O ৰ ভৰ কিমান হাইড্ৰোজেন কেইটা আছে দুটা 2 * 1 আচ্ছা হাইড্ৰোজেন কেইটা আছে দুটা 2 প্লাস 1 * 16 অক্সিজেনৰ কিমান 16 কেইটা আছে অক্সিজেন এটা গতিকে 2 * 16 কিমান 32 গ্ৰাম এতেকে 32 গ্ৰাম H2O ত থাকিব কিমান 1 মোল এতেকে 20 গ্ৰাম H2O ত কেইটা থাকিব 20/32 * 1 মোল ইকুৱেল টু 1.6 মোল হয়নে আৰু 8 এটো চোৱা যে 12 গ্ৰাম অক্সিজেন গেছ কিমান হ'ব 0 ভৰ ইকুৱেল টু 2 * 8 কিমান 16 হয়নে 16 গ্ৰাম অক্সিজেনত কিমান থাকিব 1 মোল এতেকে 12 গ্ৰাম অক্সিজেনত কিমান থাকিব 12 গ্ৰাম অক্সিজেন কিমান থাকিব 12/16 * 1 মোল হয়নে ইকুৱেল টু কিমান 0.7 মোল নেক্সট ষ্টুডেণ্ট 9 নম্বৰ আমি কি উলাব লাগে ভৰ কিমান উলিয়াব লাগে 0.5 মোল পানী অনুৰ সো H2O ৰ ভৰ কিমান 2 * 1 + 16 ইকুৱেল টু কিমান 18 গ্ৰাম এতেকে 1 মোল হাইড্ৰোজেনৰ ভৰ কিমান হ'ব 18 গ্ৰামই হ'ব গতিকে 0.5 মোল H2O ৰ ভৰ কিমান 18 * 0.5 গ্ৰাম ইকুৱেল টু কিমান 9 গ্ৰাম নেক্সট হোৱা আমি কি উলিয়াম নেক্সট আগতে বি উলিয়াছিল এতিয়া এ 0.2 মোল অক্সিজেন পৰমাণু কিমান চোৱা অক্সিজেনৰ ভৰ কিমান 2 * 16 কিমান 32 গ্ৰাম এতেকে 1 মোল অক্সিজেনৰ ভৰ কিমান হ'ব 32 গ্ৰাম আৰু 0.2 মোল অক্সিজেনৰ ভৰ কিমান হ'ব 32 * 2 গ্ৰাম ইকুৱেল টু 16 গ্ৰাম নেক্সট ষ্টুডেণ্ট যে 10 নম্বৰ কোৱেশ্চনটো আমাক কি দিছে যে 16 গ্ৰাম গোটা সালফাৰত থকা সালফাৰ অণু S8 ৰ সংখ্যা গণনা কৰা সো S8 ৰ ভৰ কিমান 8 * 32 কিমান হ'ব 256 গ্ৰাম 256 গ্ৰাম S8 ত থকা পৰমাণু কিমান 6.022 * 10^23 টা এতেকে 16 গ্ৰাম S8 ত থকা পৰমাণু কিমান হ'ব 16/256 কটাকটি কৰিলে কিমান 16 * 6.022 * 10^23 কিমান হ'ব 6.022 * 10^23 / 16 টা কিমান হ'ব কটাকটি কৰাৰ পিছত ফাইনাল আনসাৰ যে 3.76 * 10^23 টা এটা সো ষ্টুডেণ্ট এটো চেপ্টাৰৰ লাষ্ট কোৱেশ্চন যে 0.051 গ্ৰাম এলুমিনিয়াম অক্সাইডত থকা এলুমিনিয়াম আয়নৰ সংখ্যা গণনা কৰা ইংগিত দিছে কি আয়ন এটাৰ ভৰ একে মোলৰ পৰমাণু এটাৰ ভৰৰ সৈতে একে এলুমিনিয়ামৰ পাৰমাণবিক ভৰ কিমান 27 U সলিউশন কেনে কৰিবা চোৱা যে Al2O3 ৰ ভৰ কিমান 2 * 27 + 3 * 16 কিমান হ'ব 54 + 48 কিমান 102 এতিয়া 102 গ্ৰাম এলুমিনিয়াম অক্সাইডৰ কি কৰিম আমি থকা Al3+ ৰ সংখ্যা 2 * 6.022 * 10^23 এতেকে 0.051 গ্ৰাম Al2O3 থকা Al3+ ৰ সংখ্যা কিমান হ'ব এটো এনেকৈ কৰি 102 গতিকে এইখিনি হেৰি কৰিলে তোমালোকে এটো আনসাৰ পাবা গতিকে এটো চেপ্টাৰৰ এটোৱে লাষ্ট কোৱেশ্চন আছিল গতিকে তোমালোকে নেক্সট ভিডিওৰ কাৰণে ডেসক্ৰিপচনত চেক কৰিব পাৰা মই বাকি চেপ্টাৰৰ হেৰিখিনিও ধুনীয়াকৈ বুজাই দিছো থ্যাংক ইউ